যে এই যিখিনি হাছিলা বিলৰ যিখিনি ভূমি এইখিনি কংগ্ৰেছ চৰকাৰৰ দিনত তাত সেইখিনি ফিচাৰী মীন মহল হিচাপে ঘোষণা কৰিছিল। বিজেপিয়ে নাই কৰা এই কথাটো, এইটো কংগ্ৰেছে কৰিছিল। 2013 চনত এই ভূমিখিনিক হাছিলা বিলৰ যিখিনি ভূমি সেই ভূমিখিনিক মীন মহল হিচাপে ঘোষণা কৰিছিল। যদি কংগ্ৰেছে নাজানে তেতিয়াহ'লে তেতিয়াৰ যিগৰাকী মীন মন্ত্ৰী আছিল বসন্ত দাসক সোধক। আৰু সেই বসন্ত দাসৰ দিনতেই এই 2013 চনত মীন মহল হিচাপে কংগ্ৰেছে ঘোষণা কৰা সেই মহলটোৰ পৰাই আচলতে এতিয়া লোকসকলক উচ্ছেদ কৰা হৈছে। এই গোটেই কথাটো শেহতীয়াকৈ যেতিয়া ভূমিখিনিৰ গোটেই তাত হাছিলা বিলত যেতিয়া এভেকশ্যন হ'ল, লোকসকল যেতিয়া আহিলে, কাগজ পত্ৰ যেতিয়া অধিবক্তা মহোদয়ে বিচাৰিলে, তেতিয়াহে গোটেই কাহিনীটো পোহৰলৈ আহিছে। আচলতে সেই কথাটো মই তেখেতৰ পৰাই জানিব বিচাৰিম যে এইটো যিটো আচলতে ফিচাৰী লেণ্ড, অৰ্থাৎ তাক আমি মীনমহল হিচাপে ক'ব বিচাৰোঁ, মীনমহল হিচাপে ঘোষণা কৰাৰ বিষয়টো, এই মীনমহলৰ আচলতে হাছিলা বিলৰ গোটেই বিষয়টো কেনেধৰণৰ? চাওক, হাছিলা বিলৰ যিখিনি ভুক্তভোগী 670টা পৰিয়াল ডকুমেণ্টেশ্যনৰ কামখিনি মোৰ আৰু মাছুম খণ্ডকৰ বুলি আমাৰ এটা টীমৰ ল'ৰা হয়, সি মিলি আমি গোটেইখিনি ডকুমেণ্টেশ্যনখিনি কালেক্ট কৰিছোঁ। ডকুমেণ্টেশ্যন ইণ্ডিভিজুৱেল মাটিৰ লেণ্ড ডকুমেণ্টছ কি আছে তেখেতসকলৰ তাত পালোঁ। তাত 51ৰ NRC আছে, 66ৰ কাগজ আছে, 1985লৈ হাছিলা বিলত তৌজি পট্টা দিছে, য'ত ক্ৰমান্বয়ে মানে আপোনাৰ খাজানাটো বন্ধ কৰি দিলে। পিছত ক্ৰমান্বয়ে 2013ত আপোনাৰ মানুহখিনিক আপোনাৰ এইটো মীন মহল বুলি ডিক্লেয়াৰ কৰিলে। তাৰপিছত আমি দেখিছোঁ এতিয়া এভিকশ্যন নটিচ দি পেলাই আপোনাৰ মানুহখিনি উচ্ছেদিত কৰি দিলে। আৰু হাইকোৰ্ট গৈছিলে, হাইকোৰ্টে ষ্টে নিদিলে। এই DFO গৰাকীয়ে আপোনাৰ এডভোকেট হৈ পেলাই হাইকোৰ্ট কৰিছিল, ষ্টে নাপালে। তাৰ পিছদিনা 2 দিন পিছতে আপোনাৰ এভিকশ্যন কৰি দিলে অসম চৰকাৰে। আজি যে তেওঁলোক কান্দি আছে সেইটো দেখোন কংগ্ৰেছৰ জামানাত হোৱা কথা। নিশ্চয় এইটোতো তেখেতসকলে এইটো ৰেক্টিফাই কৰিব লাগিছিলে। আৰু ঠিক আছে বাৰু, আপোনালোকে কৰক। চৰকাৰে আজি যেনেকৈ বিজেপি চৰকাৰে কৰিছে, চৰকাৰ ক্ষমতাত থাকে, এটা আপোনাৰ এক্সিকিউটিভ বা লেজিছলেটিভ ডিচিশ্যন ল'ব পাৰে, এইটো চৰকাৰৰ ৰাইট আছে, এইটো সংবিধানে ৰাইট দিছে। ঠিক আছে, আপুনি কৰক। তেতিয়া মানুহখিনিক মাটিখিনি এলটমেণ্ট কৰা বা হস্তান্তৰণ কৰা বা বেলেগ জেগাত এলটমেণ্ট কৰাৰ ব্যৱস্থা কিয় নকৰিলে আপোনালোকে? সেইটো মোৰ প্ৰশ্ন। যিগৰাকী MLA যোৱাকালি চিঞৰিছে, সেই তেখেতৰ সমষ্টিত বা এইখিনি কিয় নকৰিলে তেখেতসকলে মানুহখিনিক আপোনাৰ ছেটেলমেণ্ট দিয়া? তাত কিয় তেখেতসকলে এইটো যুঁজি থাকিলে? টিভিৰ আগত আহি চিঞৰ বাখৰ কৰি লাভ নাই নহয়। ৰেকৰ্ডে কি কয়, কাগজে কি কয়, এইটো আপুনি নাজানে। এই ছাবজেক্টৰ ওপৰত কোনো নলেজে নাই, সেইকাৰণে চিঞৰ বাখৰ কৰি আছে। কোনো নাজানেই যে এনেকৈ চৌমতো PIL হৈ পেলাই আপোনাৰ হেৰি কৰিব দিছে, আপোনাৰ 2022তে আপোনাৰ এভিকশ্যন কৰিব দিছে। এইবিলাক কোনো নলেজে নাই, চিঞৰ বাখৰ কৰি আছে টিভিৰ আগত। কিন্তু কথাটো হ'ল, আজি তেওঁলোকে কি সতে চিঞৰ বাখৰ কৰিছে? কংগ্ৰেছ চৰকাৰৰ দিনত যদি সেই ভূমিখিনিক বা সেই অঞ্চলটোক যিহেতু ফিচাৰী লেণ্ড, অৰ্থাৎ তেওঁলোকে ইতিমধ্যে মীন মহল হিচাপে ঘোষণা কৰিছে, আৰু সেই মীন মহলটোৰ মাটিখিনি আজি তেওঁলোকে উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে কংগ্ৰেছৰ দল হিচাপে তাত ছাপৰ্টে কৰিব লাগে। সেইটো এটা মৰেল মানৱীয়তাৰ কথা যে হয়, এইটো আমাৰ চৰকাৰৰ দিনতে মীন মহল ঘোষণা কৰা হৈছিল, কিন্তু আমি তেতিয়া উচ্ছেদ কৰিব পৰা নাই, আজি কৰিছে, ভাল কৰিছে। এইটোহে মানুহ হিচাপে কাম হ'ব লাগিছিল। আজি বিজেপিয়ে কৰিলে বুলি কংগ্ৰেছে হুলস্থুল কৰিব, কংগ্ৰেছে কৰিলে বুলি বিজেপিয়ে হুলস্থুল কৰিব। এইখিনি কৰি আচলতে তাত বসবাস কৰা লোকসকলক বলিৰ পঠা বনোৱাটো কিমান দূৰ যুক্তিসংগত? এইটো একদম বেআইনী, অযুক্তিসংগত। কেৱল কংগ্ৰেছ কওক, বিজেপি কওক বা অন্য দল কওক, নিজৰ পলিটিকেল গেইনৰ কাৰণে এইবিলাক নিৰসহায় নিৰাশ্ৰয় মানুহ, ভূমিহীন মানুহক এইটো অৱস্থাত দশা কৰিছে। এইটোতো টোটেলি বেআইনী কৰিছে, টোটেলি বেআইনী কৰিছে। কংগ্ৰেছে ঠিক আছে বাৰু, আপোনালোক ক্ষমতাত আছিলে, মীনমহল কৰিব পাৰে, আপোনালোকৰ কেবিনেটে ডিচিশ্যন লৈছে, কৰিব, আপত্তি নাই। কিন্তু মানুহখিনি যে বহি আছে 670টা পৰিয়াল, এই মানুহখিনিক ছেটেলমেণ্ট দিয়া ব্যৱস্থা কিয় নকৰিলে? সেইটোৱে প্ৰশ্ন। এই মানুহখিনি আজি এইটো দশা কিয় হ'ল? আপোনালোকে মানুহখিনিক বেলেগ জেগাত শ্বিফ্ট কৰি ছেটেলমেণ্ট কিয় নিদিলে? কাৰণ আইনগতভাৱে যদি ভাৰতীয় নাগৰিক হয়, ভূমিহীন হয়, তেখেতসকলে মাটি পায়। আছাম লেণ্ড ৰেগুলেশ্যন 1886 মতে পায়। ভাৰতৰ সংবিধানে কৈছে ৰাইট টু ছেল্টাৰ ফাণ্ডামেণ্টেল ৰাইট হয়। কিমান আপোনাৰ লিগেল প্ৰভিজনছ আছে? আপোনালোকে সেই আইনগতভাৱে মানুহখিনিক মাটি দিয়াৰ ব্যৱস্থা কিয় নকৰিলে? সেইটোৱে প্ৰশ্ন। আৰু ইয়াৰ পিছত তেওঁলোকে আহি কাগজ দেখুৱাই তেওঁলোকে টক শ্ব'ত আহি অসভ্যালি কৰে। এয়া একাংশ কংগ্ৰেছ নেতা, তাৰ স্থানীয় বিধায়কজনৰ কথাই কওঁ। বাকীসকলে আচলতে তাত ঘিউ খাবলৈ যোৱাসকলৰ কথা মই নকওঁ। গোটেই ব্যৱস্থাটোত একাংশই আচলতে নিজৰ স্বাৰ্থ পূৰণ কৰিছে। কিন্তু যিজন বিধায়ক, যাক ভোট দি দুবাৰকৈ বিধায়ক বনালে যিসকল লোকে, সেই লোকসকলৰ কথা অকণমানো যদি ভাবিলেহেঁতেন, তেতিয়াহ'লে আজিৰ এই দশাটো নহ'লহেঁতেন। কাৰণ ইয়াত পৰ্যাপ্ত পৰিমাণৰ বিধিৰ ব্যৱস্থা আছিল, আৰু সেই আইনী ব্যৱস্থাৰ মাজেৰে নগ'লেই ন্যূনতম তেওঁ আচলতে সেই লোকসকলৰ যে প্ৰতিনিধি হিচাপে ন্যূনতম একথা 5 লোচা
মাটি পোৱাৰ যিটো সুবিধা আইনে দি থৈছে সেইকণো কৰি নিদিলে, কিন্তু ভোটাৰ লিষ্টত হ'লে দামটো ঠিকেই উঠাই ল'লে, কাৰণ ভোটটোতো ল'ব লাগিব। এয়াই আচল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।